মঞ্চত উপবিষ্ট সকলো আৰু সমুখত যিসকল আছে সকলোকে অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ। বিহুৰ বতৰ আচলতে বিহুৰ লগতে নিৰ্বাচন, গতিকে গৰমটো অলপ বেছি হয়নে? সেইকাৰণে চাগে গৰমটো অলপ সোনকালে আহিছে। মই আচলতে কোনো ধৰণৰ ভাষণ দিবলৈ অহা নাই, যি ধৰণে কুন্দুটিয়ে কৈছে এতিয়া ভাষণ প্ৰদান কৰিম। ভাষণ দিয়াৰ মোৰ যোগ্যতাও নাই। মই মাত্ৰ এটাই জানো যে এইখিনি ৰাইজৰ আগত মই কোনো অভিনেত্ৰীও নহয়, মই আপোনালোকৰ ছোৱালী, আপোনালোকৰ বোৱাৰী। মই সদায় নিজৰ পৰিয়ালটোৰ ওচৰলৈ আহোঁ আৰু নিজৰ পৰিয়ালটোৰ খবৰ ল'বলৈ আহোঁ। কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তে নহয়, কেতিয়াবা কোনোবাই যদি বিয়াত মাতিছে তালৈ আহোঁ। কোনোবা যদি শুনিছোঁ যে কাৰোবাৰ ঘৰত ঢুকাইছে, নিজে আহিব নোৱাৰিলেও কাৰোবাক পঠিয়াই কিবা অকণমান দি হ'লেও মাতষাৰ লগাবলৈ চেষ্টা কৰোঁ। কোনোবা যদি এইবোৰ কিন্তু কোনো চৰকাৰী আঁচনি নহয়, এইবোৰ হ'ল আমাৰ মৰম। কাৰণ আমি জানো যে পীযুষ হাজৰিকাদেৱ আপোনালোকৰ মাজৰে এজন। তেওঁ আজি মন্ত্ৰী হৈছে, বিধায়ক হৈছে আপোনালোকৰ আশীৰ্বাদৰ বাবে। গতিকে আমি যদি আপোনালোকৰ খবৰ নাৰাখোঁ, ই কেতিয়াও হ'বই নোৱাৰে। ভালে এনেকৈ যে বিহু নাছিলে যে পিছফালৰ পৰা উৎসাহ দি থাকে তেনেকুৱা নিচিনা। ধন্যবাদ জনাইছোঁ সেই বিহুৰ দলটিক ইমান ধুনীয়াকৈ নাচি নাচি আগুৱাই লৈ অহাৰ বাবে। সোঁফালে বহি আছে ভণ্টিকেইজনী, বৰ মৰম লগা। এই সকলোখিনি আচলতে আপোনালোকৰ আশীৰ্বাদ। সকলো চামকে সামৰি ইমান ধুনীয়াকৈ আঁচনিসমূহ প্ৰস্তুত কৰিছে, বিশেষকৈ মহিলাসকলক। ভাবকচোন, ঋণ মাফৰ পৰা আৰম্ভ কৰি গেছ আৰু কিমান যে কি নহয়, মই এফালৰ পৰা কৈ থাকিলে শেষেই নহ'ব চাগে। গৈছে ঐ অকণমানিকেইটা আগতে গৈছে যে গৈছে। হয়, ময়ো মোৰ অকণমানিকেইটাক গড় দেখুৱাবলৈ তালৈ লৈ আহিছিলোঁ। কাৰণ কাজিৰঙা গৈছোঁ যদিও পবিতৰা একেবাৰে ওচৰত। কিন্তু এটা কথা ময়ো বহুত দিনৰ আগলৈকে গম পোৱা নাছিলোঁ যে পবিতৰাৰ যিকেইটা গড়, সেই গড়কেইটা বোলে ক'ৰ পৰা অহা নহয়। তাত আজি প্ৰায় 70-80 বছৰ আগতে তাৰ স্থানীয় লোকসকলে গড় কেইটামান আনি তেওঁলোকৰ বনাঞ্চলখিনি ভালকৈ থাকক বুলি তাতে এৰি দিছিলে। ৰাইজৰ যি উৎসাহ, আৰু ৰাইজে ওলোটাই কয় যে পীযুষ হাজৰিকা ডাঙৰীয়া বেলেগ বেলেগ সমষ্টিত ব্যস্ত আছে, গতিকে আপুনি আমাৰ মাজত আছে, সেইখিনিয়ে যথেষ্ট। আমি নিজে তেওঁৰ হৈ প্ৰচাৰ কৰিম, আমি নিজে দলৰ হৈ প্ৰচাৰ কৰিম। গতিকে তাতকৈ ডাঙৰ আশীৰ্বাদ আৰু একো নালাগে। এইখিনি আচলতে আমাৰ পৰিয়াল। তেওঁলোকক কোনো ধৰণে বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই যে তেওঁলোকে ক'ত ভোট দিব লাগে। তেওঁলোকে ওলোটাইহে মোক কয় যে আৰু ক'ত যাব লাগে ক'ব। সকলো সময়তে তেওঁলোকক মাত লগাবলৈ আহোঁ। বিহুৰো বতৰ, গতিকে সকলোকে মাত লগাইছোঁ, সেইখিনি আৰু। মহিলাৰ সদায় অংশগ্ৰহণ ভাল, আৰু মহিলাই আচলতে অকল ঘৰখন চলোৱাই নহয়, দেশো চলাব, চলাইতো আছে আমাৰ সন্মানীয় দ্ৰৌপদী মুৰ্মুৰ ডাঙৰীয়াই। গতিকে ডাঙৰীয়ানীয়ে যি ধৰণে কৰি আছে, আৰু সকলো ফালে দেখিছে মহিলা যি ধৰণে ওলাই আহে উৎসাহ তেওঁলোকৰ, গতিকে মহিলাই দেশ আগুৱাই লৈ যাব। এইবাৰ মহিলাসকলৰ আশীৰ্বাদেই নহয়, সকলোৰে আশীৰ্বাদ আছে। আপুনি য'তে নাযায় ঢৌটো সকলোৰে মুখত কেৱল বিজেপিৰ নামেই, কাৰণ তাৰ বাহিৰে তেওঁলোকে কয় যে কোনো এই মুহূৰ্তত কাকো ভোট দিবলৈ তেওঁলোকে মানুহে বিচাৰি নাপায়। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ঢৌৰ সৃষ্টি কৰিছে, তাৰ সন্মুখত এইবাৰ কোনো থাকিব নোৱাৰে বুলি মই ভাবোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.